নমস্কাৰ বন্ধুবান বিবাহসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ। ডিজিপি জিপি সিঙে আৰক্ষীক দিলে কঠোৰ নিৰ্দেশ। আখৰে আখৰে মানিব লাগিব এই 6টা নিৰ্দেশ। নমনাসকলে পৰিব বিপদত। এই 6টা নতুন নিৰ্দেশ কি জনতাৰ কাষত অসম আৰক্ষী। ডিজিপি জিপি সিঙে আৰক্ষীক দিলে 6টা কঠোৰ নিৰ্দেশ। আখৰে আখৰে মানিব লাগিব ডিজিপি এই 6টা নিৰ্দেশ। আৰক্ষীৰ প্ৰতিটো কাৰ্যালয়ত তথা থানাক ৰাখিব লাগিব মন্দিৰৰ দৰে। আৰক্ষীৰ পবিত্ৰ মন্দিৰত চলাব নোৱাৰিব যৌন আতিশয্য। আৰক্ষীৰ দ্বাৰা দণ্ডাবীৰ ঘটনা কোনো কাৰণ সহ্য নকৰে জিপি সিঙে। সাধাৰণ লোকক তই বা ঐ বুলি কোৱা আৰক্ষীয়ে সলাব লাগিব ব্যৱহাৰ। মাৰ্জিত হ'ব লাগিব অসম আৰক্ষীৰ আচাৰ ব্যৱহাৰ। কৰ্তব্যৰ সময়ত আৰক্ষীয়ে সেৱন কৰিব নোৱাৰিব নিচাযুক্ত দ্ৰব্য। মাতাল আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। চাইবাৰ অপৰাধ নিৰ্মূলৰ বাবে অসম আৰক্ষী একত্ৰিত হ'ব লাগিব। পথ দুৰ্ঘটনা ৰোধৰ বাবে সঠিক পৰিকল্পনা ৰূপায়ণ কৰিব লাগিব। অপৰাধীৰ শাস্তিৰ হাৰ উন্নত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ফৰেনচিকৰ ওপৰত ভিত্তি কৰি অভিযোগনামা দাখিলৰ গুৰুত্ব দিয়া হ'ব। ডিজিপি এইকেইটা নিৰ্দেশ নামানিলে বিপদত পৰিব আৰক্ষীয়ে। নিলম্বন অথবা বৰ্খাস্ত হোৱাৰো সম্ভাৱনা প্ৰকট আছে। পৰৱৰ্তী খবৰ। সুলভ মূল্যত বুটৰ দাইল চাহপাত ৰদ দিয়াৰ চিন্তা চৰ্চা অসম চৰকাৰৰ। সুলভ মূল্যৰ দোকানত কম দামত দিয়াৰ পদক্ষেপ ল'ব অসম চৰকাৰে। এতিয়াৰে পৰা আপুনি সুলভ মূল্যৰ দোকানত বুট দাইল চাহপাত ৰদৰ দাইল দিয়াৰ পৰিকল্পনা লৈছে অসম চৰকাৰে। সুলভ মূল্যত বুটৰ দাইল চাহপাত ৰদ দাইলৰ দিয়াৰ চিন্তা চৰ্চা চলি আছে। সুলভ মূল্যৰ দোকানত কম দামতে দিব পাৰিব ৰদৰ দাইল চাহপাত বুটৰ দাইল। এই ইংগিত দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অসমৰ সুলভ মূল্যৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত 3বিধ সামগ্ৰী কম মূল্যতে দিয়াৰ চিন্তা চৰ্চা চলিছে।